জ্ঞাত যে কালি দেশৰ উচ্চতম ন্যায়ালয়ত ৰাইজৰ দলৰ কাৰাৰুদ্ধ সভাপতি অখিল গগৈৰ জামিন আবেদন নাকচ হৈছে। অলেখ উদাহৰণ ঘটি গৈছে য'ত অলেখজন ন্যায় পাব লগা ব্যক্তি ন্যায়ৰ পৰা বঞ্চিত হৈছে আৰু এনেকুৱা অনেক ঘটনা ঘটিছে য'ত ৰজা ঘৰৰ লগত ভাল সম্পৰ্ক থকাৰ কাৰণে অনেক ব্যক্তিয়ে খুব খৰতকীয়াকৈ জামিনো পাইছে। সেই কথা সমগ্ৰ দেশবাসীয়ে দেখি আহিছে আৰু আপোনালোক সকলোৱে জানে। গতিকে ন্যায়ালয়ৰ এই ৰায়ত আমি কোনো পধ্যেই আচৰিত হোৱা নাই। কিন্তু চৰকাৰে আৰু দ্বিতীয়টো কাৰণ হৈছে যে চৰকাৰৰ অতি দৃঢ় স্থিতি যে তেখেতসকলে কোনো পধ্যেই অখিল গগৈক কাৰামুক্ত কৰি নিদিয়ে। এই দুটা কাৰণতেই আমি কালি ন্যায়ালয়ৰ এই ৰায়ত কোনো পধ্যেই আচৰিত হোৱা নাই। কিন্তু চৰকাৰে কিয় অখিল গগৈক কাৰামুক্ত কৰি দিব বিচৰা নাই? কাৰণ এটাই বুলি ক'ব পাৰোঁ যে চৰকাৰৰ অখিল গগৈৰ প্ৰতি থকা ভয়। হয়, অতি স্পষ্টকৈ প্ৰমাণ হৈ গৈছে যে চৰকাৰে অখিল গগৈক ভয় কৰে। অতি স্পষ্টকৈ প্ৰমাণ হৈছে সৰ্বানন্দ সোণোৱাল চৰকাৰে অখিল গগৈক ভয় কৰে। অতি স্পষ্টকৈ প্ৰমাণ হৈ গৈছে RSS বিজেপিয়ে অখিল গগৈক ভয় কৰে। কাৰণ বিজেপি আৰু RSSে দেশত শেহতীয়াকৈ গণতন্ত্ৰক হত্যা কৰি সাম্প্ৰদায়িকতাক স্বৈৰতন্ত্ৰক প্ৰতিষ্ঠা কৰিছে। আমি দেখা পাইছোঁ যে সাম্প্ৰদায়িকতাৰ জয় জয়কাৰ কৰি মানুহক মূল সমস্যাসমূহৰ পৰা আঁতৰাই ৰাখিছে। আমি দেখা পাইছোঁ যে ৰাজ্য চৰকাৰখনক দিল্লীৰ ভিজা মেকুৰীত পৰিণত কৰা হৈছে। আমি দেখা পাইছোঁ যে আমাৰ চকুৰ সন্মুখত দেশৰ সম্পদ, আমাৰ চকুৰ সন্মুখত দেশৰ বজাৰ কৰ্পৰেট পুঁজিপতি আৰু বনিয়াৰ হাতত তুলি দিয়া হৈছে। কিন্তু তাৰ বিৰুদ্ধে কাকো প্ৰতিবাদ কৰিবলৈ দিয়া হোৱা নাই। কাৰণ চৰকাৰে জানে যে দেশবাসীক চৰকাৰখনে কৰা এই প্ৰতাৰণা, অসমবাসীক চৰকাৰখনে কৰা এই প্ৰতাৰণাৰ একমাত্ৰ সবল প্ৰতিবাদ কৰিব পৰা ব্যক্তিজনে হৈছে অখিল গগৈ। চৰকাৰে জানে অখিল গগৈ হৈছে সেইজন অকুতু ভয় আৰু জনগণৰ বিশ্বাসযোগ্য নেতা, যিয়ে চৰকাৰৰ সেই সকলো মায়াজাল জনতাৰ সন্মুখত অসমবাসীৰ সন্মুখত উন্মুক্ত কৰি দিব পাৰে। চৰকাৰখনে জানে যে অখিল গগৈ সেইজন বিশ্বাসযোগ্য আৰু অকুতভয় নেতা, যিজনে বিজেপি আৰু RSSৰ সকলো ভেলকিবাজি জনগণৰ ভাষাত জনগণৰ মাজলৈ লৈ যাব পাৰে আৰু চৰকাৰৰ সকলো মেজিক ভাণ্ডাৰ ফুটাই তুলি দিব পাৰে। আৰু এই ভয়তেই চৰকাৰে অখিল গগৈক ভয় কৰি থৈছে। কাৰণ চৰকাৰে জানে যে 21ৰ বিধানসভাৰ আগত যদি অখিল গগৈ কাৰামুক্ত হৈ আহে তেন্তে 21ৰ বিধানসভা নিৰ্বাচনত বিজেপি পৰাভূত হ'ব। আৰু এই ভয়তেই চৰকাৰে অতি কৌশলী আৰু দীঘলীয়া ষড়যন্ত্ৰ কৰি অখিল গগৈক দীৰ্ঘদিন ধৰি কাৰাগাৰৰ অন্ধকাৰ পোতাহালত ৰখাৰ ব্যৱস্থা কৰিছে। আপোনালোকে সকলোৱে দেখা পাইছে, সমগ্ৰ অসমবাসীয়ে দেখা পাইছে যে অখিল গগৈক কাৰাবন্দী কৰি ৰাখি চৰকাৰখনে কেনেকৈ এটাৰ পিছত এটা জনগণ বিৰোধী সিদ্ধান্ত। সমগ্ৰ অসমবাসীয়ে দেখা পাইছে অখিল গগৈক কাৰাবন্দী কৰি ৰাখি কেনেকৈ সৰ্বানন্দ সোণোৱাল চৰকাৰে ইটোৰ পিছত সিটো অসম বিৰোধী সিদ্ধান্ত গ্ৰহণ কৰি আছে। কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰে কেনেকৈ ইটোৰ পিছত সিটো অসম বিৰোধী সিদ্ধান্ত আমাৰ ওপৰত জাপি দিছে। তাৰ প্ৰথমটো জানো যে আমি সমগ্ৰ অসমবাসীৰ জনমতক উপেক্ষা কৰি কা জাপি দিলে আৰু কা আন্দোলনটো অখিল গগৈক কাৰাবন্দী কৰি ৰাখি সম্পূৰ্ণ মষিমূৰ কৰি পেলোৱা হ'ল। দ্বিতীয়টো আপোনালোক সকলোৱে জানে অখিল আৰু কা আন্দোলনটো অখিল গগৈক কাৰাবন্দী কৰি ৰাখি সম্পূৰ্ণ মষিমূৰ কৰি পেলোৱা হ'ল। দ্বিতীয়টো আপোনালোক সকলোৱে জানে অখিল গগৈৰ নেতৃত্বত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অসমৰ ৰাজপথত থকা প্ৰতিখন টুল গেট আমি বন্ধ কৰি দিছিলোঁ। কিন্তু অখিল গগৈক কাৰাবন্দী কৰি ৰাখি কৃষক মুক্তি সংগ্ৰাম সমিতিক বেদফুটত নি সৰ্বানন্দ সোণোৱাল আৰু কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰে অসমত এতিয়া ইখনৰ ওপৰত ইখন টুল গেট জাপি দি জনগণৰ ওপৰত অত্যাধিক কৰৰ সন্ত্ৰাস জাপি দিছে। আচলতে এইটো ক'ব পাৰি এক কৰৰ নামত তেখেতসকলে ডকাইতি কৰিছে। আপোনালোকে জানে যে অখিল গগৈৰ নেতৃত্বত আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম 2011 চনৰ পৰা বন্ধ কৰি ৰাখিছিলোঁ। কিন্তু যিদিনাখনৰ পৰা অখিল গগৈ কাৰাবন্দী হৈ গ'ল, আজি পাই আমি দেখা পাইছোঁ যে এতিয়া নামনি সোৱণশিৰি বান্ধৰ কাম তেখেতসকলে আৰম্ভ কৰিছে। আপোনালোক সকলোৱে জানে যে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অসমৰ প্ৰতিটো ভূমিহীন পৰিয়ালক মাটিৰ পট্টা দিয়াৰ দাবী জন্ম লগ্নৰে পৰা আপোচবিহীন সংগ্ৰাম কৰি আহিছিলোঁ। আমাৰ এই আপোচবিহীন সংগ্ৰামৰ কাৰণে লাখ লাখ মানুহে ভূমিৰ পট্টা পাব পাৰিছিল। কিন্তু শেহতীয়াকৈ অখিল গগৈ বন্দী কৰি ৰাখি বন অধিকাৰ আইন 2006 প্ৰয়োগ অসমত সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হ'ল। আৰু এতিয়া শেহতীয়াকৈ মাত্ৰ
কেইজনমান অলপ বা সংখ্যক মানুহক ভূমিৰ পট্টা দি চৰকাৰখনে বাহবা ল'ব বিচাৰিছে। কিন্তু আমি সকলোৱে জানো যে অসমত 23 লাখতকৈ অধিক থলুৱা ভূমিহীন পৰিয়াল আছে, তেখেতসকলক কাকো কিন্তু ভূমিৰ পট্টা দিয়া নহ'ল। আৰু অসমীয়া ভূমিহীনৰ যিটো ভূমি পট্টাৰ দাবী, সেই ভূমি পট্টা আন্দোলনৰ দাবীটোক তেখেতসকলে প্ৰায় নস্যাৎ কৰি দিবৰ কাৰণে চেষ্টা কৰিছে। আপোনালোক সকলোৱে জানে যে অখিল গগৈৰ নেতৃত্বত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কেনেকৈ দুৰ্নীতি বিৰোধী আন্দোলন কৰি তুলিছিল, কেনেকৈ এই সময়ছোৱাত বিজেপি চৰকাৰখনে অখিল গগৈৰ আটাইতকৈ ডাঙৰ অপৰাধ অখিল গগৈৰ আপোচবিহীনতা। আপোনালোকে জানে নে নাজানে, আমি আজি স্পষ্টকৈ ক'বলৈ বাধ্য হৈছোঁ যে অখিল গগৈক হত্যাৰ ষড়যন্ত্ৰ চলোৱা হৈছিল, কিন্তু তাৰ পিছতে হত্যাৰ ষড়যন্ত্ৰক অখিল গগৈ কোনোপধ্যে কেৰেপ নকৰিলে। অখিল গগৈক সৰ্বোচ্চ প্ৰলোভন দিয়া গৈছিল। এই সৰ্বোচ্চ প্ৰলোভনত বিক্ৰী যোৱা মানুহ আমাৰ নেতা অখিল গগৈ নহয় আৰু তেখেত নহ'ল। অখিল গগৈক দিয়া অনেক টোপ তেখেতে হেলা ৰঙে অস্বীকাৰ কৰি গ'ল। আৰু সেইকাৰণে এতিয়া বিজেপি চৰকাৰখনে বছৰ বছৰ ধৰি অখিল গগৈক কাৰাগাৰৰ অন্ধকাৰ পোতাহলত ৰখাৰ ব্যৱস্থা কৰিব বিচাৰিছে। অখিল গগৈক জেলৰ ভিতৰতে হত্যা কৰি পেলোৱাৰ ভয়ত অখিল গগৈৰ বিৰুদ্ধে চলি থকা সকলো ষড়যন্ত্ৰ আমি আজি অসমবাসীৰ সন্মুখত খোলোচাকৈ ক'ব পৰা নাই। কিন্তু আমি জানো যে কেৱল অখিল গগৈক কাৰাবন্দী কৰি ৰখাৰ স্বাৰ্থতেই সৰ্বানন্দ সোণোৱাল চৰকাৰে, নৰেন্দ্ৰ মোদী চৰকাৰে সম্পূৰ্ণ গণতান্ত্ৰিক ব্যৱস্থাটোকে অসুচি কৰি পেলালে। আৰু অখিল গগৈও ক্ষুব্ধ হৈ আমাক জনাই দিছে যে আৰু কেতিয়াও সহ্য কৰা নহ'ব। অসমবাসীক এটাই কথা জনাই থ'ব বিচাৰিছোঁ যে অখিল গগৈক হত্যা ষড়যন্ত্ৰ চলোৱা হৈছিল, আৰু কেনেকৈ চলোৱা হৈছিল সেই কথা অখিল গগৈক পুনৰ ষড়যন্ত্ৰ চলাব পৰাৰ ভয়তে আমি আজি আপোনালোকক মুকলিকৈ ক'ব পৰা নাই। কিন্তু কেৱল জাতিক বস্তুৰ স্বাৰ্থত আন্দোলন কৰাৰ অপৰাধত আপোনালোকৰ নেতা অখিল গগৈক হত্যা ষড়যন্ত্ৰ চলাইছিল, আৰু যিকোনো মুহূৰ্ততে চলিব পাৰে সেই কথা অসমবাসী ৰাইজক আমি স্পষ্টকৈ জনাই থ'ব বিচাৰিছোঁ। আৰু আজি আমি ৰাইজৰ দল আৰু ৰাইজৰ দলৰ লগত জড়িত কৃষক মুক্তি সংগ্ৰাম সমিতি, আমাৰ এই সংগ্ৰামখনৰ লগত জড়িত প্ৰতিটো জাতীয় জনগোষ্ঠীয় সংগঠনক সৰ্বাত্মক সংগ্ৰামৰ কাৰণে সাজু হ'বৰ কাৰণে আমি আহ্বান জনাইছোঁ। সৰ্বাত্মক সংগ্ৰামৰ কাৰণে সাজু হ'বৰ কাৰণে সাজু হৈছোঁ। আৰু আমি কোনোপধ্যে আমি আৰু অপেক্ষা নকৰোঁ। আমি অখিল গগৈ মুক্তিৰ অপেক্ষা কৰিছিলোঁ আৰু অপেক্ষা কৰাৰ নকৰোঁ। আমি সৰ্বাত্মক সংগ্ৰামৰ কাৰণে সাজু হৈছোঁ। প্ৰতিজন সংগ্ৰামী সতীৰ্থক আমি আহ্বান জনাইছোঁ যে আপোনালোক যুঁজলৈ সাজু হওক। অখিল গগৈ আৰু এটা গোচৰ গুৱাহাটী উচ্চ ন্যায়ালয়ত চলি আছে, কিন্তু আমি আৰু ন্যায় পাম বুলি আশা ৰাখি থকা নাই। আমাৰ আস্থা হেৰাই গুচি গৈছে। আমি নিৰ্বাচনৰ পূৰ্বে অখিল গগৈ জামিন পাব বুলি বিশ্বাস কৰা নাই, কিন্তু তাৰপিছতো কৈছোঁ এইখন যুঁজ আমি যুঁজিম আৰু এইখন যুঁজ আমি জিকিম। আমাৰ লগত জড়িত সকলো দল সংগঠন, বুদ্ধিজীৱী সমাজ, ছাত্ৰ সমাজ আৰু অসমৰ ৰাইজক আমি অনুৰোধ জনাইছোঁ যে আহক আমি সকলোৱে 2021 যি বিধানসভা নিৰ্বাচন, সেই বিধানসভা নিৰ্বাচনত সমগ্ৰ অসমীয়া জাতিলৈ, অসমৰ বাৰেৰহণীয়া কৃষ্টি সংস্কৃতিলৈ, অসমৰ সকলো জাতি জনগোষ্ঠীৰ ভাষালৈ অশনি সংকেত নমাই অহা বিজেপি চৰকাৰখনক গাদিচ্যুত কৰিবলৈ আমি সংকল্পবদ্ধ হোৱা হওক। অখিল গগৈ নিৰ্বাচনৰ পূৰ্বে ওলাই অহাৰ আশা আৰু প্ৰায় নোহোৱা হৈ গৈছে। অখিল গগৈ অবিহনে আমি সকলোকে এই কৰ্মযজ্ঞত লিপ্ত হ'বৰ কাৰণে, কৰ্মযজ্ঞত তেখেতসকলক জড়িত হ'বৰ কাৰণে আজি আমি ৰাইজৰ দলৰ পৰা আমি আহ্বান জনাইছোঁ যে আহক অখিল গগৈ অবিহনে বিজেপি চৰকাৰখনক গাদিচ্যুত কৰাৰ যি কৰ্মযজ্ঞ, সেই কৰ্মযজ্ঞত আজিৰ পৰা আমি সকলো সংঘবদ্ধ হওঁ। বিশেষকৈ যিসকল ৰাইজে অসমবাসীয়ে শদিয়াৰ পৰা ধুবুৰীলৈ, তেজপুৰৰ পৰা বৰাক ব্ৰহ্মপুত্ৰলৈকে পাহাৰে ভৈয়ামে কেব তথা কা বিৰোধী আন্দোলন কৰিছিল, সেইসকল অসমবাসী ৰাইজক, সেইসকল অসমপ্ৰেমী ৰাইজক আমি অনুৰোধ জনাব বিচাৰিছিলোঁ, আন্দোলন আপোনালোকে আন্দোলন অখিল গগৈ কৰিছিল, কিন্তু কেৱল আজি অখিল গগৈ এবছৰতকৈ অধিক দিন কাৰাবন্দী হৈ থাকিলে। যদি আপোনালোকে সঁচাকৈ সততাৰে কেব বিৰোধী আন্দোলন কৰিছিল, যদি আপোনালোকে সততাৰে কা বিৰোধী আন্দোলন কৰিছিল, যদি আপোনালোকে সততাৰে অসমক বচোৱাৰ স্বাৰ্থতে আন্দোলন কৰিছিল, আহক এই মুহূৰ্তত আমাৰ লগত থিয় দিয়ক আৰু জাতিক হত্যা কৰিব খোজা বিজেপিক 21 বিধানসভা নিৰ্বাচনত পৰাভূত কৰাৰ কাৰণে আমি সকলোৱে সংকল্পবদ্ধ হৈ এঘৰি যুঁজাৰ সংকল্প লওঁ। আৰু ৰাইজৰ দলৰ প্ৰতিজন সদস্যৰ শুভাকাংক্ষীক উদ্দেশ্য আমি আহ্বান জনাইছোঁ যে সকলো যুঁজলৈ সাজু হওক,
সকলো আজিৰ তাৰিখৰ পৰা ধুমুহাৰ গতিৰে আগবাঢ়ক আৰু 2021 বিধানসভা নিৰ্বাচনত আমাৰ নেতা অখিল গগৈক এইদৰে অন্যায়ভাৱে এইদৰে ষড়যন্ত্ৰমূলকভাৱে তেখেতক কাৰাবন্দী কৰি ৰখাৰ আমি প্ৰতিশোধ ল'ব লাগিব। আমি বিজেপি চৰকাৰখনক বুজাই দিব লাগিব যে অখিল গগৈক কাৰাৰুদ্ধ কৰি ৰাখি তেখেতসকলে পুনৰ শাসনলৈ অহাৰ যি দিবাস্বপ্ন যে দেখিছে সেই কথা আমি সৰ্বানন্দ সোণোৱাল চৰকাৰক সেই কথা বিজেপি আৰু RSSক বুজাই দিব লাগিব আৰু সেই দায়িত্ব ৰাইজৰ দলৰ প্ৰতিজন শুভাকাংক্ষী ৰাইজৰ দলৰ প্ৰতিজন সদস্যক আমি ল'বলৈ আহ্বান জনাইছো যে আহক আজিৰ তাৰিখৰ আমি ধুমুহাৰ গতিৰে আগবাঢ়ি যাওঁ আৰু 21 বিধানসভা নিৰ্বাচনত আমাৰ দলৰ নেতা আমাৰ সভাপতি কাৰাৰুদ্ধ হৈ থকা অখিল গগৈক যিধৰণে ষড়যন্ত্ৰ কৰি ৰখা আছে তাৰ প্ৰতিশোধ কিন্তু আমি 21 বিধানসভা নিৰ্বাচনত আমি ল'বই লাগিব। এইখিনিকে আমি আহ্বান জনাইছো, আমি সমগ্ৰ অসমবাসীক আহ্বান জনাইছো যে আহক যে যি বিজেপিয়ে অসমীয়া জাতিক হত্যা কৰিব বিচাৰিছে, যি বিজেপিয়ে অসমীয়া ভাষা হত্যা কৰিব বিচাৰিছে, যি বিজেপিয়ে অসমীয়া সংস্কৃতিক হত্যা কৰিব বিচাৰিছে, যি বিজেপি আৰু RSSে অসমত জয় অসমতকৈ ভাৰত মাতা শ্লোগান অধিক উচ্চাৰণ কৰিব বিচাৰিছে সেই বিজেপিক 21 বিধানসভা নিৰ্বাচনত বিদায় দিয়াটো আমি সকলোৱে পবিত্ৰ কৰ্তব্য হিচাপে লওঁ আৰু ৰাইজৰ দলৰ প্ৰতিজন শুভাকাংক্ষীক প্ৰতিজন সদস্যক প্ৰতিজন কৰ্মকৰ্তাক আমি আহ্বান জনাইছো যে অখিল গগৈ অবিহনে আমি যুঁজিম, অখিল গগৈ অবিহনে আমি জিকিব লাগিব আৰু আজিৰ পৰা আপোনালোক সকলোৱে কৰ্মযোগ্যত নামি পৰক আৰু ধুমুহাৰ গতিৰে আগবাঢ়ক। ধন্যবাদ। আমাৰ আজি মূল বক্তব্য এয়াই আছিল। আমি কি কৈছে বিভিন্ন তেখেতে যেতিয়া নিয়াৰ হেৰিত আছিল আৰু তেখেতক বিভিন্ন ধৰণৰ প্ৰলোভন প্ৰতি মুহূৰ্ততে দি থকা গৈছে আৰু কোৱা হৈছে যে সেই প্ৰলোভনবিলাক দিলে অখিল গগৈ মুক্ত হৈ আহিব। অখিল গগৈ যদি আজি বিক্ৰী হৈ যায় অখিল গগৈ কাৰামুক্ত হৈ আহিব পাৰিব। অখিল গগৈ যদি আজি জাতিক বিশ্বাসঘাতকতা কৰে অখিল গগৈ কাৰামুক্ত হৈ আহিব পাৰিব। কিন্তু অখিল গগৈ যিহেতু জাতিক বিশ্বাসঘাতকতা নকৰে, অখিল গগৈ যিহেতু বিক্ৰী হোৱা নেতা নহয়, সেইকাৰণে অখিল গগৈ আজি কাৰাবন্দী হৈ আছে আৰু বিজেপি চৰকাৰখনে সম্পূৰ্ণ নিজ ষড়যন্ত্ৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু কিমান দিনলৈ অখিল গগৈক কাৰাবন্দী কৰি ৰাখিব পাৰি। এইখিনিতে আমি জনাওঁ চাওক এই সম্পৰ্কে মহাজোঁটে কি সিদ্ধান্ত ল'ব সেই মহাজোঁটৰ নিজস্ব সিদ্ধান্ত হ'ব। আমি এটাই কথাই জানো যে অখিল গগৈ নিৰ্বাচনৰ আগত কাৰামুক্ত হৈ অহাৰ আশা নাই আৰু দলে যদি সিদ্ধান্ত লয় অখিল গগৈ কাৰাগাৰৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ'ব আৰু আমাৰ দৃঢ় বিশ্বাস আছে অসমবাসীয়ে যি সমষ্টিতে খেলক তেখেতৰ প্ৰিয় নেতাজনক বিপুল ভোটত জয়ী কৰি থব বুলি আমি দৃঢ় বিশ্বাস। আপোনালোকক আৰু এটা কথা আমি জনাব বিচাৰোঁ, যেতিয়া আমি ৰাইজৰ দল গঠন কৰিছিলোঁ কৃষক মুক্তি সত্ৰ সংগঠন বিল আচিনা অসম আমি একত্ৰিত হৈ তেতিয়া আমি অখিল গগৈ লগত আমি একত্ৰিত হৈ ৰাজনৈতিক সংগ্ৰামখন আগবঢ়াই অনাৰ কথা চিন্তা কৰা নাছিলোঁ, কিন্তু আমি কৰিছিলোঁ তেওঁ যিটো আপোচবিহীন যিটো সংগ্ৰামী সত্তা, অসমীয়া জাতিটোক তেওঁ যিটো ভাল পোৱা, অসমীয়া জাতিটোৰ কাৰণে ইমান অত্যাচাৰ সহ্য কৰি তেওঁ আপোচ নকৰাকৈ থকা তেওঁ সেই আদৰ্শক লৈ আমি একত্ৰিত হৈছিলোঁ। ৰাইজৰ দলৰ সেইকাৰণে প্ৰতিজন কৰ্মীক আমি জনাব বিচাৰিছোঁ যে অখিল গগৈক যে চৰকাৰে ভিত্তিগ্ৰস্ত হৈ কাৰাৰুদ্ধ কৰি ৰাখিব সেইটো আমি তেতিয়াই জানো। আমাৰ খালি আদালতৰ ওপৰত আমাৰ ন্যায়ৰ ওপৰত আমাৰ বিশ্বাস এটা আমাৰ আছিল, তাৰ কাৰণে আমি এই প্ৰক্ৰিয়াবিলাক আমি আগবঢ়াই নিছিলোঁ। বৰ্তমান আমাৰ সেই বিশ্বাস আস্থা নোহোৱা হৈছে। তথাপিতো আমি অখিল গগৈ শৰীৰটো জেলত থাকিব পাৰে, কাৰাগাৰত থাকিব পাৰে, অখিল গগৈ যিটো আপোচবিহীন সংগ্ৰামী সত্তা, অসমীয়া জাতিৰ প্ৰতি যিটো তেওঁ ভাল পোৱা, যাৰ কাৰণে তেওঁ অসমীয়া জাতি অসমীয়া আইজনীৰ কাৰণে ইমান অত্যাচাৰ সহ্য কৰি আপোচ নকৰাকৈ আছে, সেই যিটো আদৰ্শ সেই আদৰ্শটো ৰাইজৰ দলৰ প্ৰত্যেকজন কৰ্মীৰ বুকুত আছে আৰু সেই আদৰ্শৰে আগবাঢ়ি গৈ আমি ৰাইজৰ দলক অনাগত নিৰ্বাচনত আমি অসমৰ স্বাৰ্থত প্ৰতিজন মানুহক বুজাই জয়ী কৰাৰ আমি সংকল্প ল'ব লাগিব। আমি সেইকাৰণে নতুন মুখ, নতুন চিন্তা, নতুন সংকল্পৰে আমি আগবাঢ়িছোঁ। আপোনালোকে জানে যে অখিল গগৈক ইতিমধ্যে যথেষ্ট প্ৰলোভন দিছে। মই সুধিছিলোঁ, মই কৈছিলোঁ যে জেলত থাকিতো সংগ্ৰাম নহয় বন্ধু, গতিকে আপোচ কৰি ওলাই অহাৰ পিছত আমি সিদ্ধান্ত ল'ম। কিন্তু তেতিয়া তেওঁ ক'লে যে মই কেতিয়াও আপোচ নকৰোঁ, লাগে মই গোটেই জীৱন জুৰি জেলত থাকিম,
তেতিয়ালৈকে আপোচ নকৰোঁ। আৰু আমি তেতিয়া তেওঁক কৈছোঁ যে তোমাৰ শৰীৰটো জেলত থাকিব পাৰে, তোমাৰ আদৰ্শক লৈ আমাৰ অসমীয়া জাতিৰ ভৱিষ্যত সুৰক্ষাৰ কাৰণে যি আমি সংকল্প লৈছোঁ, সেই সংকল্পৰে আমি সংগ্ৰাম আগবঢ়াই লৈ যাম। যেনেকৈ নেলছন মেণ্ডেলা 28 বছৰ দিন জেলত আছিল, নেলছন মেণ্ডেলাৰ শৰীৰটো জেলত আছিল, কিন্তু তেওঁৰ সংগ্ৰাম, তেওঁৰ যিটো আদৰ্শ, সেইখিনি কিন্তু ৰাজপথত চলিয়ে আছিল। আৰু তেনেকৈ আমি চলাই লৈ যাম। অসমীয়া জাতিৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ ক্ষেত্ৰত ৰাইজৰ দলে এই সংগ্ৰাম আমি আগবঢ়াই লৈ যাম। গতিকে আমি ৰাইজৰ দলৰ প্ৰত্যেকজন কৰ্মকৰ্তাক আমি কৈছোঁ যে হতাশ হোৱাৰ কোনো কাৰণ নাই। এইটো হৈছে ভিত্তিগ্ৰস্ত শাসক গোষ্ঠীৰ আমাৰ প্ৰতি থকা যিটো ভয়, আমাৰ লগত তেওঁলোকে সন্মুখাসন্মুখি সময়ত যে পৰাজয় হ'ব, তাৰ শংকাত তেওঁলোকে আমাক মানসিকভাৱে দুৰ্বল কৰাৰ কাৰণে অখিল গগৈ ডাঙৰীয়াক, আমাৰ নেতাজনক কাৰাৰুদ্ধ কৰি ৰাখিছে। কিন্তু অখিল গগৈ ডাঙৰীয়াৰ শৰীৰটো জেলত থাকিব পাৰে, তেওঁ আদৰ্শ আমাৰ প্ৰত্যেকজনৰ বুকু কৰা এজন সংগ্ৰামী নেতাক আমি শিৱসাগৰ সমষ্টিবাসী ৰাইজৰ সন্মুখত আমি এজন প্ৰতিনিধি হিচাপে আমি তেওঁলোকক আগবঢ়াই দিছোঁ। আমাৰ দৃঢ় বিশ্বাস, শিৱসাগৰ সমষ্টিবাসী ৰাইজে বিপুল ভোটেৰে জয়ী কৰি অসমীয়া জাতিৰ অস্তিত্ব সুৰক্ষাৰ কাৰণে আমি যি সংগ্ৰাম কৰিছোঁ, এই সংগ্ৰামক এই সংগ্ৰামখনক সফলতাৰ দিশত লৈ যোৱাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াব। ধন্যবাদ। জয় অসম। অখিল গগৈক প্ৰলোভন দিয়া গৈছে যে তেখেতে যদি বিজেপি চৰকাৰখনক শাসনলৈ অহাত সহায় কৰি দিয়ে, তেখেতক কাৰামুক্ত কৰি দিয়া হ'ব। অখিল গগৈক প্ৰলোভন দিয়া গৈছে তেখেতে যদি আন্দোলনত তেখেতৰ স্থিতি সলনি কৰে, তেখেতক কাৰামুক্ত কৰি দিয়া হ'ব। অখিল গগৈক প্ৰলোভন দিয়া গৈছে যে তেখেতে যদি নদী বান্ধ, টোল গেট বিৰোধী যি আমাৰ অৱস্থান, সেই অৱস্থানৰ পৰা যদি তেখেত আঁতৰি আহে, তেনেহ'লে তেখেতক কাৰামুক্ত কৰি দিয়া হ'ব। কিন্তু কোনো ধৰণৰ তেনেকুৱা প্ৰলোভনত আমি বিক্ৰী যোৱা মানুহ নহয়, আৰু অখিল গগৈ নহয়, আৰু সেইকাৰণে অখিল গগৈ এতিয়াও কাৰাবন্দী হৈ আছে। আৰু এইখিনিতে আৰু এটা কথা আমি কওঁ, কথাটো হৈছে কি, বিজেপি চৰকাৰখনে ইমান পৰ্যায়লৈকে গৈছে, যেতিয়া আমি ৰাজনৈতিক দলটো চলাই নিয়াৰ ক্ষেত্ৰত অৰ্থৰ বাবে, বৰঙণিৰ বাবে কোনো ব্যক্তিৰ ওচৰলৈ গৈছোঁ বা আমাক যদি মাতি নিছে, আমি কথা পতাৰ পিছতেই তেওঁলোকে ফোন কৰি সেই ব্যক্তিসকলক ধমকি দিছে যে কোনো প্ৰকাৰে সহায় নকৰিবলৈ। কাৰণ নকৰিলেও আমাৰ ৰাইজৰ দলৰ অৰ্থৰ অভাৱ হ'লেও, আমাৰ এই ৰাজনৈতিক ইলেকশ্যনৰ নিৰ্বাচনত আগবাঢ়িবৰ কাৰণে আমাক অৰ্থৰ কোনো